চেণ্ট্ৰেল জেলত আমাৰ গুৱাহাটী হাইকোৰ্টৰ এডভোকেট নবীন দুবেৰ লগত লৈ পেলাই আমি গৈছিলোঁ। আমাৰ যোৱাৰ এটা উদ্দেশ্য আছিলে। এই উদ্দেশ্যটো হৈছে যিসকল এক্স-NDB আৰু লগতে আমাৰ NLFP যিসকল NIA কেছত সোমাই আছে তেখেতসকলক আমি সুধিব গৈছিলোঁ তেখেতসকলৰ কেছবিলাক কি হৈছে, কিমান কি ষ্টেটাছত আছে। गुवाहाटी सेंट्रल जेलाव थानाय NLFP आरो NDB नि सोद्रोमा बिथांमोना दासिमबो जेलाव दङ आरो गोजोन गोरोबथा बिटिआर सरकार जानाबाबो मानो दासिमबो NLFP आरो NDB नि सोद्रोमा केदारफोरा मानि थाखाय जेलाव दासिमबो थानांगौ बायद' जाना दङ। मैयायो खौसेथिनि बर' सुबुं गौथुमनि नेहाथारि बाबु बर' बिथाङा खौरां लाहैदों मैया गुवाहाटी सेन्ट्रेल जेलाव। आदानि बुंनायखौ नोंथांमोना मोजाङै खोनासंना लाबानो जाबाय। सेन्ट्रेल जेলত আমাৰ গুৱাহাটী হাইকোৰ্টৰ এডভোকেট নবীন দুবেৰ লগত লৈ পেলাই আমি গৈছিলোঁ। আমাৰ যোৱাৰ এটা উদ্দেশ্য আছিলে। এই উদ্দেশ্যটো হৈছে যিসকল এক্স-NDB আৰু লগতে আমাৰ NLFP যিসকল NIA কেছত সোমাই আছে তেখেতসকলক আমি সুধিব গৈছিলোঁ তেখেতসকলৰ কেছবিলাক কি হৈছে, কিমান কি ষ্টেটাছত আছে। আমি সকলোখিনি তেখেতসকলৰ লগত আমি আলোচনা কৰিলোঁ। আলোচনা কৰি আমি কিছুমান ল'ৰাৰ লগত আলোচনা কৰি গম পালোঁ যে কিছুমান তেখেতসকলৰ কেছ আজিলৈ হিয়াৰিং হোৱা নাই, কিছুমানৰ মানে এভিডেন্স নাই, কিছুমানৰ এডভকেটছ নাই। সেইবোৰ মানুহ বা সেইসকল ল'ৰাৰ আজিলৈকে হিয়াৰিং প্ৰচেছ হোৱা নাই। আৰু আগৰ যিবিলাক হিয়াৰিং হৈছিলে এক্স-NDB সকলৰ তেখেতসকলৰ হিয়াৰিংটো কিছুমানৰ ফাইনেল ষ্টেজত আছে। যিসকল ফাইনেল ষ্টেজত আছে আমি সেইসকলৰ আমি হাত দিব নোৱাৰিম, কাৰণ তেখেতসকলৰ অলৰেডি এডভকেট আছে। যিসকলৰ আজিলৈ এডভকেট হোৱা নাই, নতুন কেছ আহিছে, কোনোবা নিজেই গম নাপায় কি কেছত সোমাই আছে, তেনেকুৱাৰ যদি কোনোবা গাৰ্জেণ্ট আছে যে তেখেতসকলৰ ল'ৰা জেলত সোমাই আছে, তো তেখেতসকলক এজ এ আমি বড়ো আজি ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যন হিচাপে আমি তেখেতসকলক আমি সহায় কৰিবৰ কাৰণে আমি আজি গৈছিলোঁ। আমি আজি তাত গৈ দেখিছোঁ কিছুমান কেছ আছে মানে কাবাৰ মানে যিবিলাক হিয়াৰিং হৈ আছে তেখেতসকলক কিছুমানৰ কি হয় আমাৰ কি কয় এইটো খাকীবাদী। এতিয়া হিয়াৰিঙত খাকীবাদী হৈ থাকে। গভৰ্ণমেণ্টে ইচ্ছা কৰিলে সেই খাকীবাদী সকলক লগ কৰি পেলাই খাকী লোৱা সকলক লগ কৰি পেলাই মেনেজমেণ্ট কৰিব পাৰে আৰু লগ কৰিলে হয়তো কোনোবা মাফ দিব। কিন্তু তেনেকুৱা ধৰ প্ৰচেছত গ'লে কেছটো খুব সোনকালে চবৰ কেছ মানে ওলাই যাব। মানে কিছুমানৰ আজিলৈ হিয়াৰিং হোৱা নাই, সাক্ষী দিব নাহে। সাক্ষীত আহিলে সাক্ষীৰ লগত যোনে সাক্ষী আছে তেখেতসকলৰ লগত কথা নাপাতে, একো কোনো প্ৰচেছ লোৱা নাই কেছৰ। যে ছাপোজ আমাৰ 2-3জন মানটো আমাৰ হেং ডেট অৰ্ডাৰ হৈ গ'ল এক্স-NDB সকলৰ, সেইটোতো আৰু দুখ লগাৰ কথা। তেখেতসকলৰ হিয়াৰিং যে কিমান সাক্ষীবাদী হৈছে, কিমানটা হিয়াৰিং হৈছে, এডভকেটে কি কৈছে আমি একোৱেই নাজানো, গাৰ্জেনটো নাজানে, সকলোৱে নাজানে। তো যা হওক বাৰু, সেইটো এক্স-NDB সকলৰ যিটো চাৰেণ্ডাৰ প্ৰচেছ কৰি পেলাই তেখেতসকলে আসাম চৰকাৰৰ ওচৰত চাৰেণ্ডাৰ কৰিলে, তেখেতসকলৰ যিটো চাৰেণ্ডাৰ, এই চাৰেণ্ডাৰৰ মিনিংটো সেইটো ফুলফিল নহ'ল। চাৰেণ্ডাৰ মানুহে কেতিয়া কৰে? যেতিয়া মই বেয়া কাম নকৰোঁ, মই আজিৰ পৰা ভাল হ'ম বুলি চৰকাৰৰ ওচৰত চাৰেণ্ডাৰ কৰে। চাৰেণ্ডাৰ কৰাৰ পিছত যে জেলত আকৌ যাব লগা হয় সেইটো আমি দেখা নাই। আগৰ যিবোৰ আপচু আন্দোলনৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত আমি বহুত চাৰেণ্ডাৰ কৰা দেখিছোঁ। চাৰেণ্ডাৰ হোৱাৰ পিছত মানুহ জেলত নাথাকে, বাহিৰত আমি দেখা পাইছিলোঁ। কিন্তু আজি যিসকল আমাৰ এক্স-NDB ভাইসকল চাৰেণ্ডাৰ কৰিলে, দিল্লী নিচিনা জেগাত চুক্তি কৰিলে, চুক্তি কৰাৰ পিছতো তেখেতসকলৰ যিটো ৰেহাই, এই ৰেহাইটো আমি দেখা নাই। সেইটো আমি বুজিব পৰা নাই। যা হওক, এইটো চৰকাৰৰ ডিচিশ্যন। চৰকাৰে যদি ভাবে সেইটো অতি সোনকালে চবকে ৰেহাই কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ আৰু আমি অনুভৱ কৰিছোঁ। মই ইউটিউব চবতকৈ আপোনাক নমস্কাৰ কৰি আছোঁ। আমাৰ ইউটিউবৰ পৰা আমি এইটো কওঁ যে আমি গ'লোঁ জেলত, আমি চবৰ লগত যিমান আছিলে আমাৰ মানুহ চবে গৈছিলে। আমাৰ প্ৰথম উদ্দেশ্য এইটোৱে আছিলে কি আমি গৈ পিনে চাওঁ কি আমাৰ কেনেকুৱা বড়ো সমাজৰ পৰা কোনোবা মানুহ এনেকুৱা আছে নেকি যোনে আপোনাৰ তাত আননেচেচাৰী ভিতৰতেই আছে, আৰু ইয়ক এনেকুৱা ক্ষমতা আছে নেকি বাহিৰত মানে আহিবৰ কাৰণে, ইয়াৰ কিবা চান্সেছ আছে নেকি। আমি এইবোৰ চব চাৰ্ভে কৰিবৰ কাৰণে আমি তাত গৈছিলোঁ। যোৱাৰ পিছত আমি বহুতজনৰ লগত লগো ধৰিলোঁ।
আমি এইটোও গম পালোঁ যে কিবা কেছ এনেকুৱা আছে যোনে সুপ্ৰিম কোৰ্টত চলি আছে, কোনোবা কেছ আছে যোনে হাইকোৰ্টত চলি আছে। এইবোৰত এটা ভাল ভাল এডভোকেট এনেকুৱা আছে, সিহঁত লাগি আছে, কৰি আছে। আমাৰ মেইন উদ্দেশ্য এইটো আছিলে যে আমি গৈ পিনে এনেকুৱা মানুহ যোনে মানে আপোনাৰ আইনৰ বিষয়ে সিহঁত নলেজ নাই, যোনে তাতে কিবা এটা কেছৰ কাৰণে সোমাই আছে, সিহঁত কোনোবা কণ্টেক্ট কৰিব পৰা নাই। আমি তাত যোৱা এটাই মকচদ আছিলে, আমি গৈ পিনে সিহঁত কণ্টেক্ট কৰোঁ। সিহঁত হোৱাৰ পিছত সিহঁত যদি আমি পাৰোঁ, সিহঁত আকৌ তাৰ পৰা আমি লৈ আহিব পিছত নতুন এটা লাইফ দিবৰ কাৰণে আমি এইটো কৰোঁ। বোলো আমি কিবা এটা আমি লগ পাইছোঁ, এনেকুৱা মানুহ আমি লগ পাইছোঁ যোনে এতিয়ালৈকে কোনো ঘৰৰ পৰাও মানুহ অহা নাই সিহঁত লগ ধৰিবৰ কাৰণে। আৰু সিহঁত বৰ্তমান এইটোও নাজানে সিহঁত কিহৰ কাৰণে ভিতৰত আছে। তো হোৱাৰ পিছত আমি চব জনালোঁ। জনোৱাৰ পিছত সিহঁত ক'লোঁ কি ঠিক আছে, আপোনাৰ যদি আছে কণ্টেক্ট কৰিবৰ কাৰণে, ঘৰৰ কৰিবৰ কাৰণে আমি কণ্টেক্ট কৰি পিনে কৰিম, আৰু আপোনাৰ যোনটো আছে আমি ওলাবৰ কাৰণে লাগিম। খালি এটাই আমি কথা কৈ আহিলোঁ, ঠিক আছে আপুনি যেতিয়া লাগিব আমি ওলাবৰ কাৰণে কৰিম। অহাৰ পিছত যেনেকুৱা আমি আপোনাৰ বড়ো সমাজৰ কাৰণে কাম কৰি আছোঁ, এনেকুৱা আপুনি লাগি পিনে আপুনি যিমান পাৰিব ইমান এইটো কৰিবৰ কাৰণে আগবাঢ়িব। আমাৰ মকচদ এইটোৱে আছে, আমি যিমান পাৰোঁ যিমান কৰিবৰ কাৰণে যিমান আমাৰ ক্ষমতা আছে যিমান আমি পাৰোঁ ইমান আমি বড়ো সমাজৰ কাৰণে আগবাঢ়ি আছোঁ। আজি মই লাষ্ট 15 বছৰৰ পৰা বড়ো সমাজৰ লগত আছোঁ, ভাল পাইছোঁ। এইটো হোৱাৰ পিছত আৰু লাগি আছোঁ আৰু লাগিয়ে থাকিম। আৰু যিমান এইটো আছে জেনিউন আৰু আইনৰ বিষয়ত যিমান কৰিব লাগে, যিমান লগে মই জানো সিমান লগে মই চবকে ডিছপ্লেট কৰিম। নমস্কাৰ।